ব্যতিক্ৰমী বিবাহে তুলপাৰ লগাইছে ছচিয়েল মিডিয়া। বিবাহখনে লাভ কৰিছে ব্যাপক চৰ্চা। দুগৰাকী যুৱতীৰ সৈতে বিবাহত বহিল এজন যুৱক। এখন আজব বিবাহে সম্প্ৰতি দেশৰ সংবাদ মাধ্যমৰ লগতে ব্যাপক চৰ্চা লাভ কৰিছে ছচিয়েল মিডিয়াতো। এখন বিবাহ মণ্ডপতে দুই প্ৰেমিকাক বিয়া কৰালে এজন যুৱকে। ছচিয়েল মিডিয়াত ভাইৰেল বিয়াখনৰ নিমন্ত্ৰণী পত্ৰ। এই আজব ঘটনাটো সংঘটিত হৈছে ছত্তীশগড়ৰ মাওবাদী অধ্যুষিত বস্তৰ এলেকাত। বস্তৰ এলেকাৰ যুৱক চান্দু মৌৰ্যৰ আছিল দুগৰাকী প্ৰেয়সী। যুৱকজনৰ ঘৰত চলিলে বিবাহৰ কথা। চান্দুৱে পৰিয়ালৰ লোকক অৱগত কৰিলে নিজৰ দুয়োগৰাকী প্ৰেমিকাৰ কথা। পিছত দুই প্ৰেমিকা তথা পৰিয়ালৰ লোকৰ পাৰস্পৰিক বুজাবুজিৰ ভিত্তিত বিবাহৰ সিদ্ধান্ত লয় তিনি পৰিয়ালে। চান্দুৰ দুই পত্নী হৈছে সুন্দৰী কাশ্যপ আৰু হাছিনা বাঘেল। উল্লেখযোগ্য যে চান্দুৱে প্ৰেমিকা হাছিনা বাঘেলক প্ৰথম প্ৰেমিকা সুন্দৰী কাশ্যপৰ কথা কোৱাৰ পিছতো হাছিনাই তেওঁৰ সৈতে থাকিব বিচাৰিছিল। ইয়াৰ পিছতে 5 জানুৱাৰীত একেখন ৰভাতলিতে দুই প্ৰেমিকাৰ সৈতে বিবাহ পাশত আবদ্ধ হয় চান্দু। চান্দুৰ বিবাহ অনুষ্ঠানত নিমন্ত্ৰিত অতিথি হিচাপে 5 শতাধিক লোক উপস্থিত আছিল। আইনৰ দৃষ্টিতো কিন্তু মুঠেও অবৈধ নহয় এইখন বিবাহ, কিয়নো দেশৰ হিন্দু বিবাহ আইন প্ৰযোজ্য নহয় অনুসূচিত জনজাতিৰ ক্ষেত্ৰত। আনহাতে জনজাতীয় সমাজ ব্যৱস্থাতো বহু বিবাহ প্ৰথা কাহানিবাৰে পৰা প্ৰৱৰ্তিত হৈ আহিছে। নিউজ ডেস্ক ৰিপৰ্ট, এনি ভাৰত।